বিশ্বত তোলপাৰ লগাইছে। আচলতে এটা গুলীবৰ্ষণক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বক কঁপি উঠিছে। আচলতে খবৰটো কি তাকে জনাই আছোঁ। আমেৰিকান যুক্তৰাষ্ট্ৰ ডোনাল্ড ট্ৰাম্প যি পূৰ্বৰ ৰাষ্ট্ৰপতি আছিলে, তেওঁ এটা গুলীবৰ্ষণক কেন্দ্ৰ কৰি এই ভিডিঅ'টো বনাইছোঁ। আচলতে কেলে আৰু তেওঁ কিহৰ বাবে গুলীবৰ্ষণ কৰিলে তেওঁলৈ বুলি লক্ষ্য কৰি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, একদম স্কিপ নকৰিব, আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ডোনাল্ড ট্ৰাম্প পেনচিলভেনিয়া এখন ৰেলী, আমেৰিকান যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়া এখন চহৰ, সেই চহৰৰ মাজমজিয়াত তেওঁ এখন ইলেকশ্যনী প্ৰচাৰ মানে ৰেলী চলি আছিলে এখন। তেওঁ চাৰিওপিনে সতীৰ্থকে আৱৰি আছিলে তেওঁ চাৰিওফালে। সেই ৰেলীখনত সেই সভাত তেওঁ ভাষণ দি থকাৰ সময়ত কোনো দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা মানে 140 মিটাৰ দূৰত্বৰ পৰা তেওঁলৈ বুলি লক্ষ্য কৰি কেইবাজাই গুলী ফুটাই। সেই সময়ত তেওঁ গুলীটোত তেওঁ সোঁকাণত আঘাতপ্ৰাপ্ত হয় আৰু সেই আঘাতপ্ৰাপ্তৰ পৰা তেওঁ যেনে তেনে বাচি যায়। কিন্তু কেইবাজাই গুলী যিসকল তেওঁলোকৰ সতীৰ্থক আছিলে তেওঁলোকৰ পিনে যায়, কেইবাজাই গুলী তেওঁলোকৰ এজনৰ গাত লাগে আৰু এজনৰ ডেথ হয়। বৰ্তমান সময়ত চাবলৈ গ'লে ইমান কটকটীয়া নিৰাপত্তা থকাৰ পিছত পেনচিলভেনিয়া এখন চহৰত, যি আমেৰিকান যুক্তৰাষ্ট্ৰৰ এখন চহৰত ডোনাল্ড ট্ৰাম্পৰ নিচিনা পূৰ্বৰ যি ৰাষ্ট্ৰপতি, তেওঁৰ নিচিনা এজন ব্যক্তি কেনেকৈ ইমান কটকটীয়া নিৰাপত্তা থকাৰ পিছত অস্ত্ৰ শস্ত্ৰ লৈ তেওঁ এই দায়ৰাত, যি ইলেকশ্যনী দায়ৰাত প্ৰৱেশ কৰিব পাৰিলে। আচলতে সেইটোৱে এটা কথা। আচলতে পেনচিলভেনিয়া আৰু আমেৰিকান যুক্তৰাষ্ট্ৰৰ যি প্ৰশাসন আছিলে তেওঁলোকৰ গাফিলতি থকাৰ বাবে আজি এনেকুৱা এটা ঘটনা হ'ল। যদি কটকটীয়া নিৰাপত্তা থাকিলহেঁতেন, যিজন বৰ্তমান সময়ত দুৰ্বৃত্ত আছিলে তেওঁ ডেথ হৈছে ইতিমধ্যে গম পোৱা মতে। তেওঁ ডেথ হোৱাৰ আগত তেতিয়া অস্ত্ৰ লৈ আহিছিলে। তেওঁ আগতে যদি তেওঁক ধৰিব পৰাহেঁতেন, তেওঁ ইমানখিনি গুলী বৰ্ষণ নহ'লহেঁতেন। আগতে যদি নিৰাপত্তা কটকটীয়া থকাহেঁতেন, এই দায়ৰাত যদি তেওঁ অস্ত্ৰ লৈ সোমাব পাৰিছে, তাৰমানে হ'ল যে নিৰাপত্তা একদমেই বেয়া আছিলে। কটকটীয়া একদম শূন্য দূৰত্বৰ পৰা গুলী চলাইছে তেওঁ। গুলী বৰ্ষণত তেওঁ আঘাতপ্ৰাপ্ত হৈছে ডোনাল্ড ট্ৰাম্প পূৰ্বৰ ৰাষ্ট্ৰপতিজন। ইয়াৰ আঁৰৰ ৰহস্য মানে ইয়াৰ লগত কোন জড়িত, আৰু যিজনে জনা পোৱা মতে যিজন পুৰুষে এই 30 বছৰীয়া পুৰুষ তেওঁ গুলীবৰ্ষণ কৰিছে, তেওঁ আচলতে কোনো ক্ৰিমিনেল ৰেকৰ্ড নাই। তেওঁ একদমেই ক্লিয়াৰ এজন মেধাৱী ছাত্ৰ। তেওঁ কোনে প্ৰেৰণা দিলে, তাৰ প্ৰেৰণা পাই আচলতে তেওঁ এই কাম গুলীবৰ্ষণৰ নিচিনা এটা জঘন্য, আৰু ডোনাল্ড ট্ৰাম্পৰ নিচিনা ৰাষ্ট্ৰপতি, এজন পূৰ্বৰ ৰাষ্ট্ৰপতি, তেওঁৰ ওপৰত গুলীবৰ্ষণ কৰিবলৈ সাহস গোটালে। আচলতে কোনে সাহস দিলে তেওঁক? আচলতে তেওঁৰ লগতে সমগ্ৰ যি তেওঁ ডেথৰ লগত সমগ্ৰ যি কথাসমূহ মাটিত পোত খাই গ'ল নেকি, নে সেই ইয়াৰ আঁৰৰ ৰহস্যখিনি পিছত ওলাব নেকি? এতিয়ালৈকেও গম পোৱা নাই তেওঁৰ আঁৰত কোন আছিলে। যিজন পুৰুষ, সেই পুৰুষজনৰ আঁৰত মানে বেক চাইডে কোন আছিলে, তেওঁ সাহস দিয়ে, আৰু তেওঁৰ লগত জড়িত কোন কোন আছিলে সকলোকে কৰায়ত্ব কৰিব লাগে। আচলতে পেনচিলভেনিয়াৰ যি প্ৰশাসন আৰু ডোনাল্ড ট্ৰাম্পৰ যি পাৰ্চনেল গাৰ্ড, আচলতে তেওঁলোকৰ গাফিলতি হোৱাৰ বাবে আজি এই গুলীবৰ্ষণৰ নিচিনা জঘন্য কাণ্ডটো সংঘটিত কৰিব পাৰিলে এই পুৰুষজনে, 30 বছৰীয়া পুৰুষজনে। আচলতে তেওঁ সাহস চাওক। এটা বিল্ডিঙৰ ওপৰৰ পৰা তেওঁ কেনেকৈ শূন্য দূৰত্বৰ পৰা 140 মিটাৰ আঁতৰৰ পৰা তেওঁ গুলী বৰ্ষণ কৰি কেইবাজাই 6-7 জাই গুলী বৰ্ষণ কৰি, এজাইকেই নহয় 6-7 জাই গুলী বৰ্ষণ কৰিবলৈ সাহস পায়। আচলতে প্ৰশাসনৰ গাফিলতি থকাৰ কাৰণে আজি এই গুলী বৰ্ষণৰ নিচিনা জঘন্য কাণ্ড সংঘটিত কৰিবলৈ তেওঁ আচলতে ইয়াৰ পৰা শিকিব লাগে। নিৰাপত্তা আচলতে কটকটীয়া হৈ নুঠাৰ বাবে আজি তেওঁৰ নিচিনা এজন পুৰুষ, তেওঁ আচলতে আজি যদি তেওঁ প্ৰশিক্ষিত তেনেকুৱা স্নাইপাৰ হ'লহেঁতেন, আজি ডোনাল্ড ট্ৰাম্প নাথাকিলহেঁতেন। আচলতে তেওঁ কোনো প্ৰশিক্ষিত নহয়, সেইবাবে আজি ডোনাল্ড ট্ৰাম্প মাত্ৰ আঘাতপ্ৰাপ্ত হৈছে। আজি যদি প্ৰশিক্ষিত হোৱাহেঁতেন তেওঁ ডেথ হ'লহেঁতেন ট্ৰাম্প পূৰ্বৰ ৰাষ্ট্ৰপতিজন। আচলতে ইয়াৰ পৰা শিকিব লাগে। তেওঁ যিসমূহ নিৰাপত্তা দিছিলে, আজি এই খবৰটোৱে সমগ্ৰ বিশ্বক কঁপাই তুলিছে। কিন্তু কিয়নো ইমান নিৰাপত্তা থকাৰ পিছত প্ৰচাৰ চলাই থকাৰ সময়ত গুলী চালনা কৰাৰ নিচিনা জঘন্য কাণ্ড সংঘটিত কৰিব পাৰিলে। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। আচলতে তেওঁলোকৰ ভুলৰ বাবে আজি এই গুলীবৰ্ষণৰ নিচিনা জঘন্য কাণ্ডটো সংঘটিত হ'ল।